ইতিমধ্যে অসমৰ প্ৰতিটো জিলাতে প্ৰতিটো গাঁৱে ভূঞে কিন্তু কি হৈছে এছআৰ কাম আৰম্ভ হৈ গৈছে আৰু প্ৰতিজন ভোটাৰে কিন্তু এই এছআৰত অংশগ্ৰহণ কৰিব লাগিব আৰু নিজৰ নিজৰ নামটো ভেৰিফিকেশ্যন কৰিব লাগিব যদি আপোনালোকে এছআৰত অংশগ্ৰহণ নকৰে আৰু যদি আপোনালোকৰ কোনো ধৰণৰ ভুলভ্ৰান্তি হৈ আছে তেনে ক্ষেত্ৰত হয়তো বাই চান্স কিবা নহয় কিবা কাৰণ আপোনাৰ নামটো কৰ্তন হ'ব পাৰে গতিকে আপোনালোকে এছআৰত কিন্তু অলপ সময় উলাই আপোনালোকে সকলোৱে যেতেনেকে আপোনালোকৰ ঘৰত বিয়লজন যাব হেজনৰ লগত আপোনালোকে সহযোগিতা কৰি আপোনালোকৰ এছআৰৰ ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব লাগিব ইয়াৰ লগতে যিসকলৰ নাকি নাম ঠিকনা ভুল আছে হেসকলে কিন্তু নাম ঠিকনা শুধৰণি কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব হেও জনাম লগতে কিছু সংখ্যক মানুহ আছে যিসকল নেকি অসমৰ বাহিৰত আছে বা বিদেশত আছে ঘৰত নাই হেসকলে কেনেকৈ ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ' মই পাবলৈ আৰু ভিডিঅ'টো যদি আপুনি ফেসবুকত চাই আছে তেনে ক্ষেত্ৰত ভিডিঅ'টো আপোনালোকে লাইক কৰাৰ লগতে আপোনালোকে ভিডিঅ'টো এটা শেয়াৰ মাৰি দিব যাতে আপোনাৰ এটা শেয়াৰৰ জৰিয়তে আপোনাৰ সকলো আত্মীয়স্বজন বন্ধুবৰ্গই জানিব পাৰে যে এছআৰৰ কামসমূহ কেনেকৈ হ'ব আৰু সকলোৱে জানে যাতে এই বিষয়বস্তুসমূহ ভালদৰে জানিব পাৰে যেনক এতিয়া আপোনালোকে এছআৰৰ ভেৰিফিকেশ্যনটো কেনেকৈ হ'ব সেই ভিডিঅ'টো মই আপোনালোকক মোবাইলৰ জৰিয়তে ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম গতিকে নকল এতিয়া মই আপোনালোকক দেখুৱাইছো যে আপোনালোকৰ এছআৰৰ ভেৰিফিকেশ্যনটো কেনেকৈ হ'ব আৰু যদি কোনো ধৰণৰ ভুলভ্ৰান্তি আছে বা আপোনালোকৰ মানুহ বিদেশত আছে তেনে ক্ষেত্ৰত আপোনালোকৰ কেনেকৈ কামসমূহ সম্পূৰ্ণ হ'ব হেয়া মই আপোনালোকক বুজাই দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব মই আশা কৰিলো আৰু আপোনালোকে নিশ্চয় সকলো ধৰণৰ বিষয়বস্তুসমূহ বুজি পাব যদি কোনো ধৰণৰ ভুলভ্ৰান্তি আছে আপোনালোকে শুধৰণি কৰি ল'ব পাৰিব যেনক এতিয়া চাওক আপোনালোকৰ যে ভেৰিফিকেশ্যন হ'ব এছআৰৰ আপোনালোকৰ ঘৰত যিজন নেকি বিয়লো আহিব বিয়লোজনৰ হাতত এনেকুৱা ধৰণৰ এটা কি থাকিব শীট থাকিব বা এনেকা ধৰণৰ এখন লিষ্ট থাকিব যেটো লিষ্টত আপোনালোকৰ নাম থাকিব ফটো থাকিব সকলো বিষয়বস্তু থাকিব এটা আপোনালোকে ভেৰিফিকেশ্যনটো কেনেকৈ হ'ব বা কেনেকৈ কৰিব সেই বিষয়ে দি আছো এই যেটো আপোনালোকে তালিকা দেখিবলৈ পাইছে এই তালিকাখন কিন্তু আপোনাৰ বিয়লৰ হাততে থাকিব আপোনাৰ হাতত নিদিয়ে মানে আপুনি চাব লাগিব যে কোনো ধৰণৰ ভুল আছে নেকি বা কি আছে নেকি আপোনালোকে হেমো শুধৰণি কৰিব লাগিব বা সেই শুধৰণি হিচাপত আপোনাৰ এছআইটো কমপ্লিট হ'ব এটা চাওক এই যিখন তালিকা এই তালিকাখনত কি কি ডিটেইলছ আৰু কেনেকৈ ডিটেইলছসমূহ সম্পূৰ্ণ কৰিব লাগিব বা ভেৰিফিকেশ্যন কৰিব লাগিব হেয়া বুজাই দি আছো প্ৰথমতে চাওক এনেকৈ লিষ্টটো যে আছে প্ৰথমতে আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকৰ প্ৰথম বাকচত ঘৰ নম্বৰটো দেখিবলৈ পাব তাৰ পিছত আইছে আপোনালোকৰ নাম থাকিব যিখন লিষ্ট আছে লাইন এই লাইনত আপোনাৰ নাম থাকিব তাৰ পিছত আহি গল আপোনালোকৰ ভোটাৰ কাৰ্ডৰ ইপিক নাম্বাৰ থাকিব তাৰ পিছত ইয়াতে আপোনালোকৰ ভোটাৰ সিৰিয়াল নাম্বাৰটো থাকিব দেন আপোনালোকৰ এই বাকচত থাকিব আপোনালোকৰ এড্ৰেছটো ঠিক আছে আপোনাৰ ঘৰ নাম্বাৰ তাৰ পিছত আপোনালোকৰ গাঁৱৰ নাম তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট পোষ্ট অফিচ বা জিলাৰ নাম আপোনালোকৰ এইসমূহ থাকিব দেন আপোনালোকৰ ফটো সহকাৰে থাকিব ইয়াতে আপোনালোকৰ ফটোটো দেখিবলৈ পাব তাৰ পিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো থাকিব পাৰে অথবা আপোনালোকৰ এজটো থাকিব পাৰে ওকে দেন আপোনালোকৰ এতিয়া আপোনালোকৰ জেন্ডাৰটো আহিব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব ফাদাৰ্স নেম আহিছে তাৰ পিছত ইয়াতে আপোনালোকৰ জিনজনৰ নেকি আপোনাৰ হেৰি হৈ আছে আপোনাৰ লগত সম্পৰ্কিত ব্যক্তি এজনৰ নাম ইয়াতে শো কৰিব তাৰ পিছত এনেকৈ ডিটেইলছ আহিব ফোন নাম্বাৰ আহিব তাৰ পিছত আপোনালোকে সিগনেচাৰ কৰিব লাগিব এতিয়া ভেৰিফিকেশ্যনটো কেনেকৈ কৰিব লাগিব সক মানে কম যদি আপোনালোকৰ ইয়াতে কোনো ধৰণৰ মানে কাৰেকশন কৰিবলগিয়া নাই বা সকলো যদি ঠিকই আছে তেনে ক্ষেত্ৰত জাস্ট আপোনালোকে একদম হেকত এটা সিগনেচাৰৰ অপচন আছে তাতে আপুনি সিগনেচাৰ কৰিব এতিয়া সিগনেচাৰ কোনে কৰিব ধৰি লওক আপোনাৰ ভোটাৰ বা আপোনাৰ যেটো নাম আছে আপোনাৰ নামৰ বিপৰীতে আপুনি নিজে সিগনেচাৰ কৰিব ঠিক আছে বাই চান্স যদি আপুনি নাই তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ গাৰ্ডিয়ানজনেও কৰিলেও হ'ব বাট আপোনালোকে নিজৰ যেটো ভেৰিফিকেশ্যন নিজে কৰিব পাৰিলে ভাল কিয়নো আপুনি ঘৰত আছে নাই বা আপুনি অসমৰ বাকিন্দা হয় নে নাই হেতু যেহেতু ইয়াৰ জৰিয়তে ভেৰিফিকেশ্যন কৰা হ'ব বা আপোনাৰ অসমৰ মানুহ হয় নে নাই তাৰ বাবে এই যেটো ভেৰিফিকেশ্যন হ'ব হে আপুনি নিজে কি কৰিব সিগনেচাৰটো কৰিবলৈ চেষ্টা কৰিব ওকে এতিয়া চাওক ধৰি লওক আপোনাৰ সকলো শুদ্ধ আছে তেনে ক্ষেত্ৰত আপোনাৰ ভেৰিফিকেশ্যনটো কমপ্লিট হৈ গল কোনো ধৰণৰ টেনচন নাই এতিয়া বাই চান্স যদি আপোনালোকৰ কোনো ধৰণৰ শুধৰণি কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব হেয়া মই বুজাই দি আছো ধৰি লওক এই যে নাম বা ডিটেইলছসমূহ আপোনালোকে এনেকৈ দেখিবলৈ পাইছে তাৰে তলৰ যেটো বাকচ আপোনালোকে দেখিবলৈ পাইছে এই বাকচটো কিন্তু কি হৈ আছে খালি হৈ আছে এতিয়া আপুনি যেটো শুধৰণি কৰিব লাগিব ধৰক প্ৰথম যেটো বাকচ আছে এই বাকচৰ লাইনত আপোনাকে নাম দেখিবলৈ পাব এতিয়া আপোনাৰ নামটো যদি বাই চান্স কিবা কাৰণত এটা আখৰ বা দুটা আখৰ ভুল হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে শুদ্ধ আখৰটো তলৰ বাকচত বহাব লাগিব ঠিক তেনেকৈ যদি আপোনাৰ যেটো নেকি ভোটাৰ ইপিক নাম্বাৰ আছে ইপিক নাম্বাৰৰ কোনো ধৰণৰ ভুল আছে তেনে ক্ষেত্ৰত আপোনালোকে তলৰ বাকচত বহাব লাগিব ইয়াৰ পিছত আৰু কাম আছে মই বুজাই দি আছো কৰ্মিক নাম্বাৰ আছে তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ আছে এড্ৰেছৰ যদি কোনো ধৰণৰ ভুল আছে আপোনালোকে এটো শুধৰণি কৰি বা শুদ্ধটো আপোনালোকে তলৰ বাকচত বহাব লাগিব
ইয়াতে সম্পৰ্কিত ব্যক্তি এনেকৈ আহিছে দেন আপোনালোকে এই যেটো বাকচ আছে এই বাকচত সম্পৰ্কিত ব্যক্তিৰ ইপিক নাম্বাৰ ভোটৰ ইপিক নাম্বাৰ দিব লাগিব অৰ্থাৎ ধৰি লওক আপোনাৰ ভোটৰ ভেৰিফিকেশ্যন কৰি আছে বা আপোনাৰ এছআৰটো ভেৰিফিকেশ্যন হৈ আছে তেনে ক্ষেত্ৰত ইয়াতে কি হ'ব এই বাকচত আপোনাৰ দেউতাকৰ ইপিক নাম্বাৰ হ'ব আৰু ধৰি লওক বিবাহিত যিসকল নেকি মহিলা আছে সেইসকলৰ ক্ষেত্ৰত কি হ'ব স্বামীৰ ইপিক নাম্বাৰ হ'ব ঠিক আছে যদি স্বামীৰ নামৰ সৈতে লিংক হৈ আপোনাৰ ভোটৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে ওকে তাৰ পিছত এনেকৈ আহি যাব আৰু এই যে বাকচ আছে এই বাকচত বিএলও হিচাপ মতে যি হিচাপত যাৰ হয় তেনেকৈ দিব লাগিব আৰু বিধিসমূহ ইয়াতে দিয়া আছে আপোনালোকে সেই হিচাপত চাব কোনটো কেতিয়া দিব লাগে সেই হিচাপত দিব তাৰ পিছত আহি গ'ল মোবাইল নাম্বাৰটো যদি আপোনাৰ সঠিক আছে টেনচন নাই আৰু যদি শুধৰণি কৰিব লাগে আছে আপোনালোকে শুধৰণি কৰিব ওকে তাৰ পিছত আপোনালোকে সিগনেচাৰটো কৰিব সকলো বিষয়বস্তু ভালদৰে লক্ষ্য কৰি বা ভালদৰে আপোনালোকে চাব তাৰ পিছত আপোনালোকে কি কৰিব সিগনেচাৰ কৰিব তো আশা কৰো আপোনালোকে নিশ্চয় বুজি পালে যে আপোনালোকৰ কেনেকৈ ভেৰিফিকেশ্যনটো হ'ব এতিয়া আৰু এটা বিষয় হেয়া হল যিসকল মানুহ নেকি ঘৰত নাই যিসকল মানুহ নেকি ভেৰিফিকেশ্যন কৰিব লাগিব কিন্তু ঘৰত মানুহ নাই সেইসকলে কেনেকৈ এছআৰৰ ভেৰিফিকেশ্যনটো কৰিব আৰু কোনসকল মানুহৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন হ'ব হেয়া মই হেকত জনাই দি আছো ওকে এটা চাওক ধৰি লওক আপোনালোকৰ পৰিয়ালৰ ফুল ফ্যামিলি অৰ্থাৎ আপোনালোকৰ ফ্যামিলিটো ফুল ফ্যামিলি অসমৰ বাহিৰত কামৰ বাবদ বা যিকোনো কাৰণত আপোনালোকৰ অসমৰ বাহিৰত বৰ্তমান বসবাস কৰি আছে কিন্তু আপুনি অসমৰ ভোটাৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ফ্যামিলিটো অসমত আহিব লাগিব আৰু এছআৰৰ যি ভেৰিফিকেশ্যন হৈ আছে সেই ভেৰিফিকেশ্যনত আপোনালোকে অংশগ্ৰহণ কৰি আপোনালোকে এছআৰ ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব লাগিব ঠিক আছে মই আকৌ এবাৰ কৈ দিছো ধৰি লওক আপোনালোকৰ পৰিয়ালৰ সম্পূৰ্ণ পৰিয়ালটো যদি অসমৰ বাহিৰত আছে বা এখন ঠাইৰ পৰা আন এখন ঠাইত আছে তেনে ক্ষেত্ৰত আপোনালোকে ভেৰিফিকেশ্যন কৰাৰ বাবে ঘৰত আহিব লাগিব ওকে তো আশা কৰো নিশ্চয় বুজি পাইছে এতিয়া কোনসকল ঘৰত নাহিলে এছআৰটো কমপ্লিট কৰিব পাৰিব ধৰি লওক আপোনালোকে ফুল ফ্যামিলি অসমত আছে এজন মানুহ বা দুজন মানুহ অসমৰ বাহিৰত বা অন্য কিবা ঠাইত কামলৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব সেইজন মানুহৰ ভেৰিফিকেশ্যনটো আপোনালোকে পৰিয়াল গাৰ্ডিয়ান হিচাপে কৰিব পাৰিব বাট আপোনালোকে যিমান সম্ভৱ আপোনালোকে নিজে আহিব আৰু নিজে ভেৰিফিকেশ্যনটো কৰাব ঠিক আছে তো আশা কৰো আপোনালোকে নিশ্চয় বুজি পালে এতিয়া আহিছো কোনসকল মানুহৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন হ'ব যদি আপোনালোকে সঠিক ইনফৰমেশ্যন দিব নোৱাৰে তেনে ক্ষেত্ৰত হয়তো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে তথাপিও আপোনালোকক এটা কথাই কম যদি আপোনালোকৰ গাৰ্ডিয়ানৰ ইপিক নাম্বাৰ নাই তেনে ক্ষেত্ৰত আপোনালোকে সেলফ ইপিক নাম্বাৰ দি আপোনালোকে ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব পাৰিব এতিয়া কোনসকলৰ নাম কৰ্তন হ'ব ধৰি লওক আপোনালোকৰ পৰিয়ালৰ এজন মানুহ আছিল যিসকল নেকি বয়সীয়াল মানুহ বুঢ়া হৈ মৰি গৈছে সেইজনৰ আপোনালোকে ভোটৰ তালিকাৰ নাম কৰ্তন কৰাৰ বাবে ৰিকুৱেষ্ট কৰিব পাৰিব ঠিক আছে সেইজনৰ নাম কৰ্তন কৰাৰ বাবে আপোনালোকে ৰিকুৱেষ্ট কৰিব আৰু যিটো নেকি কি কয় ডেথ সাৰ্টিফিকেট আপোনালোকে জমা দিব তেতিয়া হলে সেইজন মানুহৰ নাম কৰ্তন হৈ যাব যেহেতু ইয়াতে ভেৰিফিকেশ্যন হৈ আছে সকলো ধৰণৰ কাম কাজ ইয়াতে হৈ যাব তো আশা কৰিছো নিশ্চয় বুজি পাইছে কোনসকল মানুহৰ নাম ইয়াতে কৰ্তন হ'ব এতিয়া আপোনালোকৰ ভেৰিফিকেশ্যনৰ সময়ত কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব হেয়াও কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় হেখিনি মই জনাই দি আছো সক মানকল আপোনালোকে যদি নেকি ভেৰিফিকেশ্যন কৰিব ভেৰিফিকেশ্যন কৰাৰ সময়ত আপোনাৰ যেটো নেকি ভোটাৰ আইডি আছে সেই ভোটাৰ আইডিৰ সৈতে আপোনাৰ নাম আৰু বিশেষকৈ আপোনালোকে এই যেটো ইপিক নাম্বাৰ ভোটৰ ইপিক নাম্বাৰ ভোটাৰ আইডি নাম্বাৰ কয় বা ইপিক নাম্বাৰ কয় হেতু আপোনালোকে ভালকৈ মিলাই চাব যে আপোনাৰ যেটো নেকি ভোটাৰ আইডি আছে আৰু এই যেটো লিষ্ট এই লিষ্টৰ ইপিক নাম্বাৰ হইতে মিলিছে না নাই যদি মিলা নাই তেনে ক্ষেত্ৰত আপোনালোকে কাৰেকচন কৰিব যদি মিলিছে তেনে ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ টেনচন নাই আপোনালোকে নো টেনচন ঠিক আছে তো ভেৰিফিকেশ্যন কৰাৰ সময়ত আপোনাৰ ভোটাৰ আইডিটো মেন্ডেটৰী হৈ পৰিব ইয়াৰ লগতে আপোনালোকৰ আধাৰ কাৰ্ড বা অন্যান্য ডকুমেন্টছ প্ৰয়োজন হ'ব আপোনাৰ প্ৰয়োজন সাপেক্ষে অৰ্থাৎ ধৰি লওক আপোনাৰ এড্ৰেছটো কাৰেকচন কৰিব লাগে তেনে ক্ষেত্ৰত আপোনাৰ এড্ৰেছৰ যেটো প্ৰুফ আছে ধৰক আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব ধৰি লওক ডেট অফ বাৰ্থটো চেঞ্জ কৰিব তেনে ক্ষেত্ৰত যদি আপোনাৰ ভোটাৰ ধৰি লওক আপোনাৰ আধাৰ কাৰ্ড বা আপোনালোকৰ জন্ম সাৰ্টিফিকেট বা আপোনালোকৰ কি কয় পেন কাৰ্ড আপোনাৰ প্ৰয়োজন হ'ব পাৰে আপোনাৰ কাৰেকচন অনুযায়ী আপোনাৰ ডকুমেন্টছ প্ৰয়োজন হ'ব পাৰে যদি কোনো ধৰণৰ আপুনি কাৰেকচন কৰিবলগীয়া নাই তেনে ক্ষেত্ৰত আপোনালোকৰ জাস্ট ইপিক নাম্বাৰ সৰি আপোনাৰ ভোটাৰ আইডিৰ জৰিয়তে আপোনালোকে ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব পাৰিব তো আশা কৰিছো আপুনি নিশ্চয় সকলো বুজি পালে সো বুজি পালে নিশ্চয় লাইক আৰু কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকৈ ইম্পৰ্টেন্ট আপডেটসমূহ পাই থাকিব